সোণাইকোলা 54 নম্বৰ অংগনবাড়ী চেণ্টাৰৰ কৰ্মী আৰু তেওঁৰ স্বামীৰ আক্ৰমণত আহত ৰাহেন আলী অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি হৈছে। তুমি তো সাংবাদিক দিয়ে ডরাও না হ্যাঁ হ্যাঁ ঠিক আছে আইন দেখে তো ডরাও না মামু আইন দেখে তো ডরাও না তাহলে আইন দেখে আইন দেখে ডরাও না আমি আইনের বাইরে কাম করি আইন দেখে ডরাও না নাম থেকে আবার নাম কাটছে এটা কিবা কথা নাম হাজিরা খাতা দেখার ফোন কাটা লাগবো কি হাজিরা খাতা তাহলে দেখান কে দেখাবেন না কে দেখাবেন না আহা না সেই জন্য তো নাম কাটি দিবেন কাটছেন খাতা দেখেন দেখে কে দেখাবেন না খাতা দেখেন দেখে ভিডিও কল আনার কি হলো ভিডিও কল আনার কি হলো স্কুল নাম খাতা তো কাটি দেখ খাতা দেখে নাকি তো দেখ খাতা দেখে নাকি মোবাইলে কাটি দিলে খাতা তো কাটি দেয় না খাতাটা দেখাক তেলে খাতা দেখাইলে কি হলো খাতা দেখাইলে কিছে কি আর খাতার সব বাদ গেছে কি আর মোবাইলে গেছে কি আর মোবাইলে গেছে স্কুল কানে করে রাখলা চলে না দেখি না আমরা দুই খাতা দেখাক খাতা দেখাক ঠিক আছে খাতা দেখাইলো না আমি ভিডিও করতে চাই দিমু। বঙাইগাঁও জিলাৰ মানিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ অন্তৰ্গত 54 নম্বৰ সোণাইখোলা অংগনবাড়ী কেন্দ্ৰত ব্যাগুম দুৰ্নীতিৰ প্ৰতিবাদ কৰাত মাহমুদুল হাছান মাহমুদ নামৰ ব্যক্তিজনক আক্ৰমণ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ মতে সোণাইখোলা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আঞ্জুৱাৰা বেগম স্বামী ৰিয়াজউদ্দিন আৰু পুত্ৰ আক্তাৰ হুছেইনে ছাত্ৰৰ অভিভাৱক ৰাহেন আলীয়ে দুৰ্নীতিৰ প্ৰতিবাদ কৰা আৰু নিজৰ সন্তানৰ নাম বহিৰ পৰা কৰ্তন কৰাৰ কথা ভিডিঅ' কৰি থকাত তিনিও মিলি আক্ৰমণ কৰে। তিনিজনৰ আক্ৰমণত ৰাহেন আলী আহত হয়। আনকি অংগনবাড়ী কৰ্মীকে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে এসপ্তাহ ছাত্ৰ ছাত্ৰীৰ স্কুল নাহিলে ৰেজিষ্টাৰ বহিৰ পৰা ছাত্ৰ ছাত্ৰীৰ নামবিলাক কৰ্তন কৰি দিয়ে। ছুপাৰভাইজাৰ কবিতা বাইদেৱে ছাত্ৰ ছাত্ৰীৰ নাম কৰ্তন কৰিবলৈ কৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে অংগনবাড়ীৰ কৰ্মীয়ে। কাকো কেৰেপ নকৰি অংগনবাড়ী কেন্দ্ৰত চলাই গৈছে লুণ্ঠন ৰাজ। স্থানীয় ৰাইজে অংগনবাড়ী কেন্দ্ৰত চলা দুৰ্নীতি অনিয়মৰ তদন্ত কৰিবলৈ দাবী জনাইছে। এনেকুৱা রুল আপনাদের যে সমাজ কল্যাণ বিভাগত আছে নাকি? এনেকুৱা রুল আছে নাকি যে বগামারি মুছি বেলেগ নাম তাতে ইনক্লুড করার এনেকুৱা নিয়ম আছে নাকি আপনাদের? বাইদেউটার নাম কি? কোন বাইদেউ কৈছে? সুপারভাইজার না? সুপারভাইজারের নাম কি? আপনাদের এরিয়ার সুপারভাইজারের নাম কি? কবিতা বাইদেউ না? আপনাদের অঙ্গনবাড়ি সেন্টার কিমান নম্বর অঙ্গনবাড়ি সেন্টার? এইটো 54। আমি দেখা পাই যে ছাত্র ছাত্রীবিলাকৰ টেবুল চেয়াৰৰ ব্যৱস্থা কৰা নাই, দিয়া নাই নেকি আপোনালোকক? আপনার সেন্টারত এনরোলমেন্ট কিমান আছে? তাৰ মানে মই যোৱা পৰহি মই আহিলো স্কুলত কিবা কিবি আহিছে চৰকাৰৰ পৰা মই এইটো সুধিবলৈ ইয়াত আহিলো। অহাৰ পিছত কয় যে তোমাৰ ল'ৰাই একো নাপায়, তোমাৰ ল'ৰা 10 দিন হ'ল স্কুলত অহা নাই। মই আকৌ ক'লো যে স্কুলত ময়ে আহিব দিয়া নাই, তাৰমানে অতিমাত্ৰা গৰম দিছে, গৰম সহ্য কৰিব নোৱাৰে সৰু ল'ৰা, সেইকাৰণে মই আহিব দিয়া নাই। যদি কিবা কিবি পায় তেনেহ'লে দি দিয়ক। কি কয় যে নাই তোমাৰ ল'ৰাৰ নামটো কাটি দিছো, দিয়া নহ'ব। মই আকৌ ক'লো নামটো যদি কাটি দিছে তেনেহ'লে মোক খাতাটো দেখাই দিয়ক, হাজিৰা বহীটো। সি নেদেখায়, বোলে মই বহি নেদেখাওঁ, মোবাইলৰ পৰা কাটি দিছোঁ। মোবাইলৰ পৰা কাটি দিছে, ঠিক আছে তেনেহ'লে মোক বহীটো দেখুৱাই দিয়ক, হাজিৰা বহীটো দেখুৱালে বাছ মোৰ হৈ গ'ল, মোৰ কোনো আপত্তি নাই। সি নেদেখে, মোৰ পৰা মোবাইল কাঢ়ি লয়,
মোক মাৰিব আহে লাষ্টত সেই ল'ৰা এটা ফোন কৰি আনিলে গুণ্ডা নিচিনা সি আহি মোক মাৰিলে মাথাত ঘুচি এটা মাৰি দিলে মোৰ ভিডিঅ' এইবিলাক আছে চব মোবাইলত আছে মই ভিডিঅ' কৰি ৰাখিছোঁ মোবাইলটো মোৰ হাতৰ পৰা কাঢ়ি লৈ দলিয়াই পেলাই দিলে আকৌ সেই মানুহটো আহিলে মই ক'লো যে মই এই ভিডিঅ'টো সাংবাদিকৰ আগত দিম সি ক'লে মই সাংবাদিককো ভয় নাখাওঁ মই চৰকাৰকো ভয় নাখাওঁ হা আকৌ সি কৈ আছে চৰকাৰৰ ৰুল হিচাপে 3 মাহ মানে 3 মাহ যদি এটা ছাত্ৰ স্কুলত নাহে 3 মাহ পিছত হেডমাষ্টাৰজনে ঘৰত যাই মানে জাননী দি আহিব লাগে ইহঁতে জাননী চাননী একো দিয়া নাই 10 দিন মোৰ ল'ৰাটো স্কুলত নাহাৰ কাৰণে ইহঁতে নামটো কাটি দিয়াৰ কথা কৈ আছে তাৰপিছত মই মোৰ ডাঙৰ দাদা আছে ইয়াক লৈ গ'লো সিহঁতৰ ঘৰত কি কয় মই আজি হাজিৰা খাতাটো নেদেখাওঁ কালি অহাকালি দেখাম ঠিক আছে অহাকালিয়ে দেখাব তো অহাকালি মই আহিলোঁ নামৰ ওপৰত বগা মাৰিছে আচ্ছা বগা মাৰিছে ঠিকে আছে কিন্তু গোটেই শাৰীত প্ৰেজেণ্ট বুলি দিয়া আছে মোৰ বগা মাৰা নামৰ হেৰি শাৰীত প্ৰেজেণ্ট কেনেকৈ হ'ল মোৰ এইটো উচিত বিচাৰ লাগে উচিত তদন্ত কৰি আপোনালোকে উচিত বিচাৰটো কৰি দিয়ক নাই দিয়া নাই হা চৰকাৰে যেন মোৰ এই উচিত তদন্ত কৰি উচিত বিচাৰটো যেন কৰে এয়া মোৰ চৰকাৰৰ ওচৰত মানে আহ্বান মানিকপুৰৰ পৰা আব্দুল সুবাহানৰ ৰিপৰ্ট অসম টুডে।